নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে অক্টোবৰৰ 1 তাৰিখ আৰু আজিৰে পৰা সকলোৰে কাৰণে বহুকেইটা নিয়ম সলনি হৈছে আমাৰ ভাৰতবৰ্ষত। তো মই আজি আপোনালোকক তাৰ ওপৰতে জনাম কি নতুনকৈ নিয়ম সলনি কৰিছে ৰাজ্যসমূহে বা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কি নতুন নিয়ম ধাৰ্য কৰিছে আজিৰ তাৰিখৰ পৰা মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। যোৱাকালিও ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ য'ত নেকি 12টা সলনি হ'ব লগা নতুন নিয়মৰ কথা জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকক প্ৰায় 10টা সলনি হ'ব লগা নতুন নিয়মৰ বিষয়ে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জল গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো সলনি হ'ব লগা নিয়মৰ ফালে। প্ৰথম নিয়মটো ওলাইছে বিহাৰৰ পৰা। এইখন অসমৰ পৰা ওলোৱা নাই, খবৰ ওলাইছে বিহাৰৰ পৰা। এতিয়া যিমানবিলাক ৰাজ্যৰ খবৰ ওলাইছে প্ৰত্যেকখন ৰাজ্যৰ খবৰে আপোনালোকক জনাই যাম। আপোনালোকে জনাটো উচিত, অকল অসমৰ কথা জানি থাকিলেতো নহ'ব। বাকী ৰাজ্যবিলাকেও কি কেনেকুৱা ধৰণৰ কাম কাজবিলাক কৰিছে সেইবিলাকো আপোনালোকে জনাটো উচিত। এতিয়া আমাৰ অসমত যেতিয়া নেকি আমাক শিল বালি প্ৰয়োজন হয়, আমি কি কৰোঁ? কোনোবা এজন ড্ৰাইভাৰক আমি কওঁ যে আমাক বালি 1 ট্ৰেক্টৰ লাগিছিলে, বালি 1 ট্ৰাক লাগিছিলে, শিল 1 ট্ৰেক্টৰ লাগিছিলে, শিল 1 ট্ৰাক লাগিছে। কিন্তু এতিয়া বিহাৰত এটা নতুনকৈ চিষ্টেম কৰিছে যে বিহাৰত এটা পৰ্টেল মুকলি কৰি দিছে, যিটো পৰ্টেলৰ জৰিয়তে আপোনালোকে অনলাইনতে শিল আৰু বালি অৰ্ডাৰ কৰিব পাৰিব বুলি জনাইছে। অনলাইনতে শিল আৰু বালি অৰ্ডাৰ কৰিব পাৰিব। বিহাৰত এই চিষ্টেমটো বনাইছে, যাৰ ফলত নেকি আপোনালোকে বেছিকৈ টকা দিব নালাগে, নহয় জানো? এতিয়া এজনে যদি 1000 টকাত 1 ট্ৰেক্টৰ বালি পেলাই দিয়ে, কোনোবা এজনে আকৌ 1200 টকা লয়, কোনোবা এজনে আকৌ 800 টকাত পেলাই দিয়ে। এটা সঠিক ৰেটটো কি আমি গম নাপাওঁ। তো সেইকাৰণে বিহাৰত এনেকুৱা চিষ্টেম কৰি দিছে যে অনলাইনত তুমি এপ্লাই কৰা বা তুমি বুক কৰা, তোমাৰ ঘৰত আহি পেলাই থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। তো খবৰ ওলাইছে দিনক দিনে কেঞ্চাৰ পেচেণ্টৰ সংখ্যা বৃদ্ধি পাই গৈছে। কেঞ্চাৰ ৰোগত মৃত্যু হোৱা মানুহৰ সংখ্যাও বৃদ্ধি পাই গৈছে বুলি জনাইছে। এতিয়া সেই সময়তে খবৰ ওলাইছে বিহাৰৰ পৰা। WHO জনাইছে যে বিহাৰৰ পৰা এতিয়া সৰু ল'ৰা ছোৱালীসকলক ল'ৰাসকলক নহয়, ছোৱালীসকলক বিহাৰত এতিয়া কেঞ্চাৰৰ টিকা প্ৰদান কৰিব বুলি জনাইছে। বিহাৰৰ পৰা আৰম্ভ কৰিছে, আপোনাৰ লাহে লাহে বাকী ষ্টেটবিলাকতো প্ৰদান কৰিব বুলি জনাইছে। বিহাৰৰ পাছতেই বাকী ষ্টেটবিলাকতো সৰু যিবিলাক বাচ্চা আছে, সৰু ছোৱালী আছে, তো তেওঁলোকক কি কৰিব? আপোনাৰ কেঞ্চাৰৰ টিকা প্ৰদান কৰিব, যাতে কেঞ্চাৰ ৰোগটো নহয়, কেঞ্চাৰ ৰোগ যাতে প্ৰতিষেধ কৰিব পাৰে, কেঞ্চাৰ ৰোগটো যাতে প্ৰতিষেধ কৰিব পৰা গাৰ ভিতৰত ইমিউনিটি আহে, তো তাৰ কাৰণে কি কৰিব? বেজী প্ৰদান কৰিব বুলি জনাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে হিমাচল প্ৰদেশৰ পৰা। আপুনি বাৰু কেতিয়াবা হিমাচল প্ৰদেশলৈ গৈ পাইছেনে? তো খবৰ ওলাইছে হিমাচল প্ৰদেশৰ পৰা। খবৰ ওলাইছে হিমাচল প্ৰদেশৰ চৰকাৰে এটা সিদ্ধান্ত লৈছে যে হিমাচল প্ৰদেশত যিমানবিলাক নেকি দোকান পোহাৰ আছে, প্ৰত্যেকখন দোকান পোহাৰে এতিয়া তেওঁলোকৰ মালিকৰ নামটো দোকানৰ সন্মুখত লিখি ৰাখিব লাগিব বুলি জনাইছে। দোকানৰ মালিকৰ নামটো দোকানৰ সন্মুখত ডাঙৰকৈ লিখি ৰাখিব লাগিব, যাতে গম পাব লাগিব মানুহে যে এইখন কাৰ দোকান, হিন্দু মানুহৰ দোকান নে মুছলিম মানুহৰ দোকান নে কাৰ দোকান, সেইটো গম পাব লাগিব। এতিয়া কেইবাখনো ৰাজ্যত এই নিয়মটো কৰিছে, কেইবাখনো ৰাজ্য নহয়, আই থিংক ইউপিত কৰিছে, ইউপিৰ পাছত হিমাচল প্ৰদেশত এই নিয়মটো কৰি দিছে 1 অক্টোবৰ তাৰিখৰে পৰা। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। ইয়াৰ পাছৰ নিয়মটো ওলাইছে কেন্দ্ৰ চৰকাৰৰ যিসকল চাকৰিয়াল আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰ চৰকাৰৰ চাকৰিয়ালসকলৰ কাৰণে নানান ধৰণৰ সুবিধা আগবঢ়াই থাকে প্ৰত্যেকটো সময়তে। এতিয়া আৰু এটা ভাল খবৰ ওলাইছে কেন্দ্ৰ চৰকাৰৰ চাকৰিয়ালসকলৰ কাৰণে। কেন্দ্ৰ চৰকাৰৰ চাকৰিয়ালসকলে এতিয়া বেমাৰ আজাৰ চিকিৎসা কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব বুলি জনাইছে। আগতকৈ ভাল ফেচিলিটি লাভ কৰিব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ চাকৰিয়ালসকলে। তো তেওঁলোকক লাগে কি? দৰমহা পাব, দৰমহা পোৱাৰ লগে লগে ফ্ৰী চিকিৎসা পাব, ৰুমৰ থকা মেলাৰ ৰুম পাব, খোৱা বোৱাৰ সুবিধা পাব, আৰু কি লাগে চৰকাৰী চাকৰিয়ালসকলক, নহয়নে বাৰু? আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এতিয়াৰে পৰা জেম পৰ্টেলৰ জৰিয়তে কোনো এজন ব্যৱসায়ীয়ে কিবা এটা বস্তু কিনাত আৰু কোনো এজন বিক্ৰেতাই কিবা এটা বস্তু কিনাৰ ক্ষেত্ৰত সুবিধা হ'ব বুলি জনাইছে, দাম কম পৰিব বুলি জনাইছে।
তো খবৰ লোৱা অনুসৰি আমাৰ ভাৰতীয় এটা পোৰ্টেল আছে যেটোৰ নাম হৈছে জেম পোৰ্টেল, যেটো পোৰ্টেলৰ জৰিয়তে আপুনি যিকোনো বস্তু কিনিব পাৰে বা মই যিকোনো বস্তু সেই পোৰ্টেলটোত বিক্ৰী কৰিব পাৰো। যেনে ধৰি লওক আলু, পিয়াজ, নহৰু, দালি এইবিলাক বস্তু আমি বিক্ৰী কৰিব পাৰো। এটা যেতিয়া নেকি কোনো এটা পোৰ্টেলৰ জৰিয়তে কিনা বেচা হয় তেতিয়া তাত পইচাৰ লেনদেন হয়, পইচাৰ ট্ৰানজেকচন হয়। তো সেই পইচাৰ ট্ৰানজেকচনৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যথেষ্ট পৰিমাণৰ কি হয় টেক্স কাটি লয়। কিন্তু এতিয়াৰে পৰা জনাইছে যে জেম পোৰ্টেলত বস্তু বিক্ৰী কৰা আৰু কিনাত যি নেকি ট্ৰানজেকচন চাৰ্জেছ আছে সেই ট্ৰানজেকচন চাৰ্জেছ নালাগে বুলি জনাইছে। মানে ট্ৰানজেকচন চাৰ্জেছ অঁতৰাই দিছে। অৰ্থাৎ আপোনালোকে এতিয়া বস্তু কিনা আৰু বিক্ৰী কৰা দুয়োটা সহজ হৈ পৰিব, খুব কম দামত আপোনালোকে কৰিব পাৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে সাহাৰাৰ যিসকলৰ নেকি একাউণ্ট আছে তো তেওঁলোকৰ কাৰণে, যিসকলে সাহাৰাত পইচা ইনভেষ্ট কৰিছিলে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আপুনিও কেতিয়াবা সাহাৰাত পইচা ইনভেষ্ট কৰিছিলে নে জনাবচোন। তো সাহাৰাত যিসকলে পইচা ইনভেষ্ট কৰিছিলে তেওঁলোকৰ কাৰণে ওলোৱা ভাল খবৰটো হৈছে এতিয়া সাহাৰাৰ ৰিফাণ্ড পোৰ্টেলৰ জৰিয়তে 10,000 টকা পৰিৱৰ্তে 50,000 টকালৈকে ৰিফাণ্ড দিব বুলি জনাইছে। মানে প্ৰথম পৰ্যায়ত 10,000 কৈ আপোনাৰ ৰিফাণ্ড দি আছিলে, কিন্তু এতিয়া 5 গুণ কৰি দিছে, 50,000 টকাকৈ ৰিফাণ্ড ল'ব পাৰিব বুলি জনাইছে। এইটো সাহাৰা পোৰ্টেলৰ জৰিয়তে এটা সুবিধা প্ৰদান কৰিছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ভাল খবৰ বুলিয়ে কম নে নিয়ম বুলিয়ে কম কি কম নাজানো আৰু, কিন্তু আগবাইছো ইয়াৰ পাছৰটো নিয়মৰ ফালে। আমাৰ অসমৰ বিভিন্ন স্থানত অসম চৰকাৰৰ ফালৰ পৰা উচ্ছেদ অভিযান চলাই আছিলে, বিশেষকৈ সোণাপুৰৰ কচুতলিত উচ্ছেদ অভিযান চলাই আছিলে অসম চৰকাৰৰ ফালৰ পৰা। এতিয়া সুপ্ৰিম কোৰ্টে জনাইছিলে যেতিয়ালৈকে সুপ্ৰিম কোৰ্টৰ আদেশ নলয় কোনো এখন ৰাজ্য চৰকাৰে তেতিয়ালৈকে উচ্ছেদ অভিযান চলাব নোৱাৰে, বা সুপ্ৰিম কোৰ্টৰ আদেশ অনুযায়ী কোনো জেগাত উচ্ছেদ অভিযান চলাব নোৱাৰিব কোনো ৰাজ্যই। কিন্তু হয়তো অসম চৰকাৰে চাগে সেই উচ্ছেদ অভিযান চলাওঁতে কোনো সুপ্ৰিম কোৰ্টৰ ৰায় লোৱা নাছিলে বা সুপ্ৰিম কোৰ্টৰ গ্ৰীণ ছিগনেল লোৱা নাছিলে, যাৰ কাৰণে এতিয়া সুপ্ৰিম কোৰ্টে কি কৰিলে গোটেই ভাৰতবৰ্ষতে এই যি নেকি অবৈধ আপোনাৰ বাংলা কি কয় উচ্ছেদ অভিযান চলি থাকে সেয়া টোটেলি বন্ধ কৰি দিছে 1 অক্টোবৰ তাৰিখৰ পৰা। টোটেলি বন্ধ কৰি দিছে। এতিয়াৰে পৰা আৰু মানে কৰিব নোৱাৰিব, মানে আপোনাৰ ভাঙিব ছিঙিব নোৱাৰিব। এতিয়া অসমে কি কৰিব লাগিব, সুপ্ৰিম কোৰ্টক উত্তৰ দিব লাগিব, যে সুপ্ৰিম কোৰ্টক উত্তৰ দিব লাগিব যে অসমে এই কামটো কিয় কৰিলে, সুপ্ৰিম কোৰ্টৰ তেওঁলোকৰ আদেশ অমান্য কৰি। পাব এতিয়া মজাটো। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে কৃষকসকলৰ কাৰণে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে এতিয়াৰে পৰা খেতিয়কসকলক এতিয়া স্পেচিয়েল আইডি প্ৰদান কৰিব বুলি জনাইছে। যেনেকৈ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড থাকে ঠিক তেনেকৈ এতিয়া কৃষকসকলক এক বিশেষ আইডি প্ৰদান কৰিব বুলি জনাইছে, যাতে কৃষকসকলে ইন ফিউচাৰ চৰকাৰৰ পৰা আহিবলগীয়া সা সুবিধাসমূহ লাভ কৰে। তো কৃষকসকলে এই আইডিটো খুব সোনকালে অক্টোবৰ মাহৰে পৰা বনাব পাৰিব বুলি জনাইছে। তো আপোনালোক যদি এজন কৃষক তেন্তে এই আইডি কেইটা বনাই ল'ব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা। অকল এই খবৰটো মানে আপোনালোকক এইকাৰণে জনাইছো, কেৱল এই নিয়মটো দিল্লীতেই নহয় গোটেই ভাৰতবৰ্ষতে সলনি হৈছে, গতিকে সেইটো মনত ৰাখিব। তো দিল্লী চৰকাৰে জনোৱা অনুসৰি দিল্লীত প্ৰায় 40,000 নতুনকৈ ৰেচন কাৰ্ড বন্ধ কৰিলে বুলি জনাইছে। 40,000 নতুনকৈ ৰেচন কাৰ্ড বন্ধ কৰিলে। কিয় বাৰু জানেনে? কাৰণ সেইসকল লোকে কণ্টিনিউ 3 মাহ দিন ৰেচন সংগ্ৰহ কৰা নাছিলে, আৰু যাৰ বাবে দিল্লী চৰকাৰে তেওঁলোকৰ ৰেচন কাৰ্ডসমূহ বন্ধ কৰি দিলে। এতিয়া এই নিয়মটো কেৱল দিল্লীৰ বাবেই যে তেনেকুৱা নহয়, গোটেই ভাৰতবৰ্ষৰ কাৰণে একেই নিয়ম। আপোনালোকেও যদি কণ্টিনিউ 3 মাহ যদি আপোনালোকে ৰেচন সংগ্ৰহ নকৰে তেন্তে আপোনালোকৰো ৰেচন কাৰ্ড বাতিল কৰিব। তো গতিকে সেইটো কথা মনত ৰাখিব। আজিকালি যিহেতু ফিংগাৰপ্ৰিণ্ট দি ৰেচন আপোনাৰ ল'ব লাগে, তো সেইকাৰণে দোকানীয়েও খেলি মেলি কৰিব নোৱাৰে। তো আপোনালোকৰ কাৰ্ডখন কি হ'ব, সক্ৰিয় হৈ নাথাকিব। গতিকে আপোনালোকে 3 মাহ হ'বলৈ নিদিব, তাৰ আগতেই ৰেচন সংগ্ৰহ কৰিব। আগবাইছো একেবাৰে শেষৰটো সলনি হ'ব লগা নিয়মৰ ফালে, মানে 10 নম্বৰটো সলনি হোৱা নিয়মৰ ফালে। একেবাৰে শেষৰ নিয়মটো ওলাইছে আধাৰ কাৰ্ডক লৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে এতিয়াৰে পৰা আপোনালোকে আধাৰ কাৰ্ড বনাবলৈ হ'লে NRCৰ প্ৰয়োজন হ'ব বুলি জনাইছে। NRCৰ ৰিচিপ্ট প্ৰয়োজন হ'ব বুলি জনাইছে। আমাৰ অসমত আধাৰ কাৰ্ড বনাবলৈ বিচাৰিলে, অসমৰ মানুহে অসমত আধাৰ কাৰ্ড বনাব বিচাৰিলে NRCৰ ৰিচিপ্ট প্ৰয়োজন হ'ব। এতিয়া কিয় নিয়মটো কৰিছে নাজানো আৰু। বাকি যি কি নহওক, আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিলে। খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজু বিদায় মাগিছোঁ। ধন্যবাদ জনাই জয় অসম।
গোটেই ভিডিঅ'টো কিন্তু এটা টেকতে লৈছোঁ মানে ক'তো কাট কৰা নাই তোৰ পুৰা একদম এফালৰ পৰা লাইন বাই লাইন খবৰকেইটা গাই আছোঁ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব